হেল্ল' এভৰিৱান, এয়া চাওকচোন কিমান ধুনীয়া পৰিৱেশ নহয়। একদম চাহ বাগানৰ মাজে মাজে গৈছোঁ আমি কামপুৰলৈ। ইয়াতে অলপ সময় ৰখিলোঁ, যিহেতু জীউৰ গা বেয়া লাগে এনেকৈ গাড়ীত গৈ থাকিলে, সেইবাবে অকণমান ৰখি ফটো উঠি ল'লোঁ। আৰু আহি পালোঁ অৱেশত পেহীৰ ঘৰত কামপুৰ। আৰু এয়া আহিয়ে ভিতৰত জীউৱে লগৰীয়া পাই গ'ল খেলিবলৈ। আৰু এইফালে পেহীহঁতে বহি কথা পাতি আছে। মাও অলপমান লাগি দিলে কাম বনত। এইপিনে দাদা বৌয়ে ভাতৰ ব্যৱস্থা কৰি আছে। সেয়া দাদাই বনাই আছে চৌকাত একদম মাংস। সেয়া পাকঘৰৰ ভিতৰতে কি ধুনীয়াকৈ ব্যৱস্থা কৰি লৈছে চৌকাৰ। মায়ে বনালে পকৰি। এয়া আমি খাই বৈ পেলাই ওলালোঁ ঘৰলৈ আহিবলৈ। আৰু আহি থাকোঁতে জানেনে কি দেখিলোঁ? একদম 3জোপা তেতেলী গছ আছে আৰু ইমান লাগি আছে, ৰখিবই নোৱাৰিলোঁ। তাতে যে ওচৰতে বাঁহ এডালো পালোঁ, পংকজ দাক পাৰিবলৈ লগালোঁ আৰু মই বুটলিলোঁ। আহি পাই কঠীয়াতলিত এখন মিঠাইৰ দোকানত সোমালোঁ। পৰিয়ে চাই আছে কি ল'ব কি নল'ব। আৰু জীউৰ চাওক চকু ক'ত চকলেটত, আৰু মায়ে কিবা নিমকি আৰু ভুজিয়া লৈ আছে। আৰু এয়া সেইখিনিতে ডাঙৰ এখন বজাৰো বহে। পাপা গ'ল বজাৰখনলৈ আৰু আমি এইখিনিতে ৰখি পেলাই ইটো সিটো চাই আছোঁ। এইপিনে আমাৰ এজনীৰ গৰমো লাগিল। সেয়া দেখিছেনে, দোকানখনতে গৈ বহি ল'লেগৈ।